নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ষ্টাডি জোনলৈ আজি আমি পঢ়িবলৈ যোৱা টপিকটো হ'ল তোমাৰ কম্পিউটাৰৰ লগত জড়িত মডেল প্ৰশ্ন কাকত ঠিক আছে কম্পিউটাৰৰ লগত এমসিকিউ আমি এটো সিৰিজ 2 হয় ঠিক আছে সিৰিজ 1 ত আমি সিৰিজৰ পাৰ্ট 1 ত আমি তোমাৰ কম্পিউটাৰৰ লগত ৰিলেটেড কোৱেশ্চনছ সমূহ পঢ়িছিলো বহুত কেইটা কোৱেশ্চনছ এতিয়া আমি কম্পিউটাৰৰ লগত ৰিলেটেড আৰু কি ধৰণৰ কোৱেশ্চনছ আহিব পাৰে হেতু আমি এই ভিডিওটোৰ জৰিয়তে ডিসকাস কৰিম সো তোমালোকৰ কম্পিউটাৰ কোৱেশ্চনছ সমূহ কিয় ইমান বেছি দৰকাৰী হৈ পৰে কাৰণ তাৰ পৰা এটা ভাল পৰ্চনৰ কোৱেশ্চনছ আহে ঠিক আছে প্ৰায় 10-12টা কোৱেশ্চনছ তাৰ পৰা আহে ঠিক আছে যদি তোমালোকে সোৱা আগৰ পেপাৰ বিলাক চাইছা তেতিয়া হলে আৰু যেহেতু এটো এটা ভাল বহুত সৰু টপিক হয় বা সৰু এটা সিলেবাস হয় ঠিক আছে ইয়াৰ সিলেবাসত বহুত বেছি কভাৰ কৰিব নালাগে গতিকে তোমালোকে ইয়াত বহুত বেছি এটা ভাল মাৰ্কস উঠাবলৈ মাৰ্কস স্কোৰ কৰিবলৈ তোমালোকে পাৰিবা গতিকে ইয়াৰ কেটেমান কোৱেশ্চনছ তোমালোকে ভালদৰে যদি ৰিভিজন কৰা বা ভালদৰে যদি মনত ৰাখা তেতিয়া হলে তোমালোকে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'বা গতিকে এই ভিডিওটোৰ যিসমূহ সিৰিজ সমূহ আছে সেইসমূহ তোমালোকে ভালদৰে চাবা আৰু তাৰ যিখিনি কোৱেশ্চনছ আনসাৰ আছে সেইখিনি তোমালোকে নোট ডাউন কৰি লবা যাতে আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহত এটা তোমালোকৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় আৰু যি ধৰণৰ কোৱেশ্চনছ কৰাইছো সেই ধৰণৰ কোৱেশ্চনছে আহিব ঠিক আছে গতিকে তোমালোকে এইখিনি ভিতৰত ইয়াৰ যিখিনি সিৰিজ আগলৈ হ'বগৈ সেইখিনি সমূহৰ ভিতৰতে তোমালোকে পঢ়িলে হল তাতকে বেছি পঢ়িব নালাগে কাৰণ তাৰ ভিতৰতে যি কোৱেশ্চন আহিব তাৰ ভিতৰতে আহিব ঠিক আছে এতিয়া চাও প্ৰথম কোৱেশ্চনটো কি কৈছে প্ৰথম কোৱেশ্চনটো কৈছে which of the following is not a microcomputer তলৰ কোনটো মাইক্ৰকম্পিউটাৰ নহয় বুলি কৈছে ঠিক আছে তলৰ কোনটো এই চাৰিটা অপচন দিয়া আছে এইকেইটাৰ ভিতৰত কোনটো মাইক্ৰকম্পিউটাৰ নহয় বুলি সুধিছে এটা চোৱা তোমালোকৰ পৰীক্ষাত কি হয় তোমালোকে ফটাফট বহুত জলদি কোৱেশ্চনটো পঢ়ি দিয়া যাৰ ফলত এই যেটো নট বুলি আছে বা অসমীয়াত তোমাৰ যেটো নহয় আছে তোমালোকে হেতু নপঢ়া ঠিক আছে হেতু নপঢ়াৰ ফলত কি হয় তোমালোকে কোনটো হয় তাত টিক মাৰ্ক মাৰি গুছি আহা ঠিক আছে যাৰ ফলত তোমালোকৰ কি হয় এক নম্বৰ বহুত ধুনিয়াকে যেটো নম্বৰ আছে এই কোৱেশ্চনটোৰ বাবত সেই নম্বৰটো ধুনিয়াকে গুছি যায় ঠিক আছে গতিকে তোমালোকে যেতিয়া কোৱেশ্চনটো পঢ়িবা তেতিয়া বহুত বেছি সাৱধান হ'বা সো যেনেকৈ ইয়াত দিছে which of the following is not a microcomputer মানে তলৰ কোনটো মাইক্ৰকম্পিউটাৰ নহয় বুলি কৈছে হয় বুলি সোধা নাই সো হয় আগত ন এটা আছে গতিকে ই নহয় গতিকে তোমালোকে ইয়াত চাব লাগিব এই চাৰিটাৰ ভিতৰত কোনটো মাইক্ৰকম্পিউটাৰ নহয় আৰু ইয়াৰ অপচন হৈছে অপচন কেটাক পঢ়িলাও প্ৰথম অপচন আছে ডেস্কটপ কম্পিউটাৰ আমাৰ যেটো ডেস্কটপ হয় হেতু তাৰপিছত হৈছে ল্যাপটপ আমাৰ যেটো ল্যাপটপ হয় তাৰপিছত হৈছে টেবলেট পিসি আমাৰ যিবিলাক টেবলেট পিসি আছে হেবিলাক আৰু তাৰপিছত কৈছে মেইন ফ্ৰেম কম্পিউটাৰ যেটো মেইন ফ্ৰেম কম্পিউটাৰ আছে হেতু ঠিক আছে এতিয়া এই চাৰিটাৰ ভিতৰত কোনটো হয় কোনটো নহয় এটা অপচন হৈছে অপচন নম্বৰ ডি ঠিক আছে মেইন ফ্ৰেম কম্পিউটাৰ এটো কি হয় তোমালোকৰ এটা মাইক্ৰ কম্পিউটাৰ নহয় হল এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাও কি কৈছে তাৰ পিছৰ কোৱেশ্চনটো কৈছে তোমালোকৰ যে which of the following is the fastest computer ঠিক আছে তলৰ কোনটো বহুত দ্ৰুতবেগী কম্পিউটাৰ ঠিক আছে মানে যেটো তোমাৰ বহুত বেছি স্পিডত তাৰ কামসমূহ চলি যায় ঠিক আছে আমি যেনেকৈ ডেস্কটপ চাও ঠিক আছে ডেস্কটপকে আগৰ দিনৰ যিবিলাক ডেস্কটপ আছিল সেইবিলাকতকে এতিয়া যিবিলাক নতুন ল্যাপটপ আহিলে সিহঁতৰ প্ৰচেছৰ চোৱা বা তুমি বাকি বিলাক কামৰ ক্ষেত্ৰতে চোৱা তোমাৰ কি হয় বহুত বেছি ভাল হয় বা স্পিডত হয় না কোন ধৰণৰ হ্যাং নকৰে বা কিবা একো ধৰণৰ তুমি বাধা নোপোৱা গতিকে কি হৈছে সময়ৰ লগত ইমপ্ৰুভ হৈ গৈ আছে এতিয়া আমাক সুধিছে তলৰ যিকেটা চাৰিটা অপচন আছে সেইকেটাৰ ভিতৰত কোনটো দ্ৰুতবেগী কম্পিউটাৰ মানে কোনে বহুত তৎক্ষণিক কাম কৰিব পাৰে ঠিক আছে অপচন এ আছে ল্যাপটপ অপচন বি নোটবুক অপচন সি সুপাৰ কম্পিউটাৰ অপচন ডি পাৰ্সোনাল কম্পিউটাৰ এই চাৰিটাৰ ভিতৰত কোনটো অপচন হয় তা অপচন হৈছে অপচন নম্বৰ সি ঠিক আছে সুপাৰ কম্পিউটাৰ হৈছে এটা দ্ৰুতবেগী কম্পিউটাৰ ঠিক আছে যি বহুত বেছি ফাষ্টত কাম কৰিব পাৰে ঠিক আছে আমাৰ যিবিলাক নৰ্মেল কম্পিউটাৰ আছে তাতকে বহুত বেছি তাৎক্ষণিকভাৱে কি কৰে কামসমূহ সম্পন্ন কৰে গতিকে ফাষ্টেষ্ট কম্পিউটাৰ বুলি ক'লে কি হ'ব তোমালোকৰ সুপাৰ কম্পিউটাৰ হল এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাও কি কৈছে তাৰ পিছৰ কোৱেশ্চনটো কৈছে the first computer which provides storage ঠিক আছে প্ৰথম কোনটো কম্পিউটাৰ সংৰক্ষণৰ বাবে ঠাই দিয়ে চোৱা এতিয়া আমাৰ মোবাইলতে হওক বা তুমি ল্যাপটপে হওক বা টেবলেটে চোৱা তাত তোমালোকে কি কৰা ষ্টৰেজ পোৱা হয় না ইমান জিবি ষ্টৰেজ কৰবাত তোমাৰ 108 জিবি ষ্টৰেজ থাকে কৰবাত 36 জিবি ষ্টৰেজ থাকে এনেকৈ বিভিন্ন ধৰণৰ ভাগ আছে হয় না গতিকে তোমালোকে এক্সট্ৰাকে মেমৰি কাৰ্ড কিনি পেলাই তেনেকৈ বস্তুবিলাক সংৰক্ষণ কৰিব পাৰা ঠিক আছে পেন ড্ৰাইভত সংৰক্ষণ কৰিব পাৰা তেনেকুৱা ধৰণৰ সুবিধা আছে হয় না যেহেতু আগৰ সময়ত হেতু নাছিলে তেতিয়া আমাক সুধিছে যে প্ৰথম এনেকুৱা কোনটো কম্পিউটাৰ আৱিষ্কাৰ হৈছিল যে কি হয় এই বস্তুবিলাক সংৰক্ষণ কৰিবৰ কাৰণে আমাক জায়গা দিছিলে ঠিক আছে হেতু কোনটো কম্পিউটাৰ আছিল প্ৰথম এডসেক ইডিএসএসি তাৰপিছত এডভেক ইডিভিসি ভিএসি তাৰপিছত মাৰ্ক 1 আৰু অপচন ডি এসিই এই চাৰিটাৰ ভিতৰত কোনটো হয় তা অপচন হৈছে অপচন নম্বৰ এ
EDSAC ঠিক আছে এইটো কম্পিউটাৰ কি কৰে আমাক প্ৰথম সংৰক্ষণৰ বাবে ঠাই দিয়ে মানে ই আমাক স্পেচ দিয়ে ঠিক আছে মেমৰি কাৰ্ডৰ নিচিনা এটা জেগা দিয়ে য'ত আমি বস্তুবিলাক সংৰক্ষণ কৰিব পাৰোঁ ষ্ট'ৰেজ হয় নে যেনেকৈ এতিয়া কম্পিউটাৰবিলাকত আমি টিভি হিচাপত পাওঁ ঠিক আছে যিমান দামী কম্পিউটাৰ বা যিমান তুমি বিচাৰা যেনেকৈ বিচাৰা তেনেকৈ ধৰণে তোমালোকে ষ্ট'ৰেজ পোৱা যেনেকৈ 1 TB লৈকে থাকে 1 TB তাতকৈও বেছি থাকে হয় নাই গতিকে সেই তেনেকৈ এইবিলাক হৈছে কি সংৰক্ষণ হয় নাই সংৰক্ষণৰ বস্তুবিলাক যাতে ৰাখি থ'বলৈ যাতে ভৱিষ্যতে তোমালোকে সেই আগৰ বস্তুবিলাক আকৌ নিজৰ দৰকাৰী বস্তুবিলাক চাব পাৰা হয় নাই তাৰ কাৰণে ষ্ট'ৰেজ দিয়া হয় গতিকে প্ৰথম ষ্ট'ৰেজ দিছিলে কিহে এই কম্পিউটাৰটোৱে হ'ল এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে তাৰ পিছৰ কুৱেশ্যনটো কৈছে দ্য হাইব্ৰিড কম্পিউটাৰ ইজ এ কম্বিনেশ্যন অফ হাইব্ৰিড কম্পিউটাৰ তলৰ কোনকেইটাৰ সংমিশ্ৰণ বুলি কৈছে ঠিক আছে আমাৰ যিটো হাইব্ৰিড কম্পিউটাৰ আছে সেই হাইব্ৰিড কম্পিউটাৰটো গঠন হওঁতে কোনকেইটা বস্তু বা কোনকেইটা প্ৰণালী গঠন হৈ লগ লাগি পেলাই তোমাৰ আমাৰ হাইব্ৰিড কম্পিউটাৰটো গঠন হৈছিল ঠিক আছে অপশ্যন এ মিনি কম্পিউটাৰ এণ্ড মাইক্ৰ' কম্পিউটাৰ অপশ্যন বি এনালগ এণ্ড ডিজিটেল কম্পিউটাৰ অপশ্যন চি ছুপাৰ কম্পিউটাৰ এণ্ড মাইক্ৰ' কম্পিউটাৰ অপশ্যন ডি ছুপাৰ এণ্ড মিনি কম্পিউটাৰ এই চাৰিটাৰ ভিতৰত আমাৰ কোনটো অপশ্যন শুদ্ধ যিটোৱে আমাৰ হাইড্ৰ কম্পিউটাৰটো বনোৱাত সহায় কৰে এতিয়া অপশ্যন হৈছে অপশ্যন নম্বৰ বি এনালগ এণ্ড ডিজিটেল কম্পিউটাৰ হ'ল এনালগ আৰু ডিজিটেল কম্পিউটাৰ লগ লাগি পেলাই আমাৰ যিটো হাইড্ৰ কম্পিউটাৰ আছে সেইটো বনোৱাত সহায় কৰে হ'ল এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে মাইক্ৰ' প্ৰচেছৰ কেন বি ইউজ টু মেক ঠিক আছে মাইক্ৰ' প্ৰচেছৰৰ ব্যৱহাৰ কৰা হয় কি বনাবলৈ ঠিক আছে তলৰ চাৰিটাৰ ভিতৰত কোনটো বনাবলৈ কোনকেইটা বস্তু বনাবলৈ তোমাৰ মাইক্ৰ' কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ব্যৱহাৰ কৰা হয় ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন হয় প্ৰথম অপশ্যন দিছে কম্পিউটাৰ বনাবলৈ মাইক্ৰ' প্ৰচেছৰৰ ইউজ কৰা হয় ডিজিটেল চিষ্টেম বনাবলৈ মাইক্ৰ' প্ৰচেছৰৰ ইউজ কৰা হয় কেলকুলেটাৰ কৰিবলৈ নে তোমাৰ ওপৰত তিনিওটাই ঠিক আছে নে ওপৰত তিনিওটা অপশ্যনেই হয় নে ইয়াৰ অপশ্যন হৈছে তোমাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি অল অফ দ্য এবভ মানে ওপৰৰ তিনিওটাই আমাৰ এই কম্পিউটাৰ ডিজিটেল চিষ্টেম আৰু কেলকুলেটাৰ এই তিনিওটা বস্তু বনোৱাতে আমাৰ মাইক্ৰ' প্ৰচেছৰৰ ইউজ কৰা হয় হ'ল এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাওঁ কি কৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে দ্য বেচিক গ'ল অফ কম্পিউটাৰ প্ৰচেছ ইজ টু কনভাৰ্ট দ্য ডাটা ইনটু ঠিক আছে কম্পিউটাৰ সাধাৰণ কাম হ'ল আমাৰ যিসমূহ ডাটা আছে সেইসমূহ কিহলৈ কনভাৰ্ট কৰা মানে কিহলৈ পৰিৱৰ্তন কৰা ঠিক আছে পৰিৱৰ্তন কৰা এতিয়া আমাক সুধিছে যে কম্পিউটাৰ সাধাৰণ কাম কি সেইটো হৈছে এটা আটাইতকৈ সাধাৰণ কাম যে সি আমাৰ যিসমূহ ডাটা আছে যিখিনি আমি বস্তু বনালো বা যিসমূহ ধৰা আমি কিবা এটা মাইক্ৰ'ছফ্ট ৱৰ্ডতে হওক কিবা এটা বস্তু লিখিলো কিবা এখন লিখিলো ঠিক আছে এপ্লিকেশ্যন এখন লিখিলো বা কিবা লিখিলো তেনেকৈ পাৱাৰ পইণ্টত আমি কিবা এটা প্ৰজেক্ট বনালো ঠিক আছে সেই যিবিলাক আমাৰ ডাটা আছে সেইবিলাক কি কৰে ঠিক আছে সেইবিলাক কিহলৈ কনভাৰ্ট কৰে ঠিক আছে কম্পিউটাৰ সেইটো সাধাৰণ কাম সেই সাধাৰণ কামটো হৈছে যে যিসমূহ ডাটা আছে সেইসমূহ কিহলৈ কনভাৰ্ট কৰে এতিয়া আমাক সুধিছে প্ৰথম অপশ্যন ফাইলছ হ'লে অপশ্যন বি টেবুল হ'লে অপশ্যন চি গ্ৰাফ হ'লে আৰু অপশ্যন ডি ইনফৰমেশ্যন হ'লে এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন হয় এ ফাইলছ নে বি টেবলছ অপশ্যন চি গ্ৰাফছ এণ্ড অপশ্যন ডি ইনফৰমেশ্যন ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ ডি ইনফৰমেশ্যন আমাৰ যিসমূহ ডাটা আছে সেই তাল কি হ'লে কনভাৰ্ট কৰে ইনফৰমেশ্যনলৈ ঠিক আছে মানে আমাৰ দৰকাৰী যিবিলাক ইনফৰমেশ্যন আছে সেইবিলাকক কি কয় সংৰক্ষণ কৰি ৰাখে ঠিক আছে এইটো মনত ৰাখিবলৈ একো নাই কাৰণ আমি আমাৰ যিবিলাক দৰকাৰী বস্তু সেইবিলাকে আমি ছেভ কৰোঁ আৰু সেইবিলাক আমাৰ কাৰণে কি হয় এটা ইনফৰমেশ্যন হয় নাই গতিকে এইটো তোমালোকে ইনফৰমেশ্যনটো কুৱেশ্যনটো দেখিলে তোমালোকে গম পাব পাৰিবা হ'ল তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে হুইচ অফ দ্য ফলোয়িং কোম্পানী ডেভেলপ দ্য মাইক্ৰ' প্ৰচেছৰ তলৰ কোনটো কোম্পানীয়ে মাইক্ৰ' প্ৰচেছৰ নিৰ্মাণ কৰে চোৱা মাইক্ৰ' প্ৰচেছৰ নিৰ্মাণ কৰিবলৈ কম্পিউটাৰটো বেলেগে নিৰ্মাণ কৰে তেনেকৈ মাইক্ৰ' প্ৰচেছৰ বেলেগে নিৰ্মাণ কৰে তাৰ যিবিলাক পাৰ্ট আছে সেইবিলাকো বেলেগে তোমাৰ বনায় ঠিক আছে কিছুমান কোম্পানীয়ে নিজে বনায় আৰু কিছুমান বেলেগৰ পৰা লয় ঠিক আছে এতিয়া লৈ পেলাই সিহঁতে কি কৰে গোটেইখিনি এডাপ্ট কৰে আৰু কৰি পেলাই কি কৰে তোমালোকক একলগ কৰি সেই কম্পিউটাৰটো নিৰ্মাণ কৰে এতিয়া আমাক সুধিছে যে আমাৰ যিটো মাইক্ৰ' প্ৰচেছৰ আছে সেইটো কোনে নিৰ্মাণ কৰে অপশ্যন এ ইণ্টেল অপশ্যন বি IBM অপশ্যন চি মাইক্ৰ'ছফ্ট আৰু অপশ্যন ডি এপল ঠিক আছে এই চাৰিটা হৈছে এটা ডাঙৰ কোম্পানী এই চাৰিটাই এতিয়া আমাক সুধিছে এই চাৰিটাৰ ভিতৰত কোনটোৱে মাইক্ৰ' প্ৰচেছৰ নিৰ্মাণ কৰে অপশ্যন এ ইণ্টেল অপশ্যন বি IBM অপশ্যন চি মাইক্ৰ'ছফ্ট আৰু অপশ্যন ডি এপল ইয়াৰ অপশ্যন হৈছে ইণ্টেল ঠিক আছে ইণ্টেলে কি কৰে তোমাৰ মাইক্ৰ' প্ৰচেছৰৰ নিৰ্মাণ কৰে ঠিক আছে মাইক্ৰ' প্ৰচেছৰ যিটো আছে তাৰ নিৰ্মাণ কোনে কৰে আমাৰ ইণ্টেলে কৰে ঠিক আছে আৰু ইণ্টেল নামৰ যিটো কোম্পানী আছে সি নিৰ্মাণ কৰে ইয়াৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে the main circuit board in the computer that connects the part of the computer is ঠিক আছে কম্পিউটাৰ দৰকাৰী বৰ্ডখনৰ নাম কি যে কম্পিউটাৰ বাকী অংশখিনি সংযোগ কৰে ঠিক আছে the main circuit board in the computer that connects the part of the
কম্পিউটাৰ ইজ ঠিক আছে কম্পিউটাৰ যিখিনি আমাৰ বাকী বস্তু আছে সেইবিলাকক কোনখন বৰ্ডৰ দ্বাৰা সংযোগ কৰা হয় ঠিক আছে অপচন এ মাদাৰবোৰ্ড অপচন বি ফাদাৰবোৰ্ড অপচন ডি সি হাৰ্ড ড্ৰাইভ আৰু অপচন ডি ৰেম ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপচন হয় অপচন ডি ৰেম অপচন বি হাৰ্ড ড্ৰাইভ ঠিক আছে অপচন চি ফাদাৰবোৰ্ড আৰু অপচন ডি হৈছে অপচন এ হৈছে মাদাৰবোৰ্ড ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপচন হয় আৰু অপচন হৈছে তোমাৰ অপচন নম্বৰ এ ঠিক আছে মাদাৰবোৰ্ডে কি কৰে তোমাৰ আমাৰ যিবিলাক কম্পিউটাৰ বস্তু আছে সেইবিলাক একলগ কৰে মানে সংযোগ কৰি পেলাই তোমাক গোটেই কম্পিউটাৰটো নিজৰ কাম কৰাত সহায় কৰে হল এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে 3 মেইন কম্পোনেণ্টছ অফ এ কম্পিউটাৰ আৰ কম্পিউটাৰৰ তিনিটা মুখ্য অংগ কি কি ঠিক আছে কম্পিউটাৰটো যেহেতু বনোৱা হৈছে গতিকে সেই বনাওঁতে তাৰ যিকেইটা মুখ্য কম্পোনেণ্ট আছে মানে যিকেইটা মুখ্য অংগ আছে সেই মুখ্য অংগকেইটা কি কি অপচন এ এৰিথমেটিক লজিক ইউনিট অপচন এ এৰিথমেটিক লজিক ইউনিট মেমৰি ইউনিট আৰু CPU অপচন বি ৰেম ৰম আৰু ALU অপচন চি ইনপুট আউটপুট ইউনিট CPU এণ্ড মেমৰি ইউনিট আৰু অপচন ডি নন অফ দ্য এবভ মানে ওপৰৰ এটাও নহয় এতিয়া ইয়াৰ আনসাৰ হৈছে তোমাৰ আনসাৰ নম্বৰ সি ঠিক আছে ইনপুট বা আউটপুট ইউনিট আৰু CPU আৰু মেমৰি ইউনিট ঠিক আছে এই তিনিটা লগ লাগি আমাৰ কি হয় যেটো কম্পিউটাৰৰ মেইন ইউনিট আছে ঠিক আছে মেইন কম্পোনেণ্ট আছে সেইকেইটা হয় ঠিক আছে মেইন কম্পোনেণ্ট হৈছে তোমাৰ এটা কম্পিউটাৰ ইনপুট বা আউটপুট ইউনিট CPU আৰু মেমৰি ইউনিট এতিয়া তোমালোকে মোক CPU ৰ ফুল ফৰ্ম কি আছে কোৱাচোন বাৰু CPU ৰ ফুল ফৰ্ম কি হয় ঠিক আছে ইয়াৰ সম্পূৰ্ণ নাম কি ঠিক আছে CPU ৰ সম্পূৰ্ণ নাম কি তোমালোকে মোক কমেন্ট কৰি জনোৱা হল কমেন্ট কৰি জনোৱা এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে এ মাইক্ৰ'প্ৰচেছৰ ইজ দ্য ব্ৰেইন অফ এ কম্পিউটাৰ এণ্ড ইজ অলছ' ন'ন এজ মাইক্ৰ'প্ৰচেছৰক হৈছে আমাৰ কম্পিউটাৰৰ মস্তিষ্ক বুলি কোৱা হয় ঠিক আছে এ মাইক্ৰ'প্ৰচেছৰ ইজ দ্য ব্ৰেইন অফ এ কম্পিউটাৰ মাইক্ৰ'প্ৰচেছৰক কম্পিউটাৰ মগজু বুলি কোৱা হয় আৰু তাক বেলেগ এটা নামেৰেও জনা যায় ঠিক আছে সেই বেলেগ নামটো কি বুলি সুধিছে মাইক্ৰ'চিপ অপচন এ অপচন বি মাইক্ৰ'চিপ ঠিক আছে অপচন এ হৈছে মেক্ৰ'চিপ অপচন বি হৈছে মাইক্ৰ'চিপ আৰু অপচন চি হৈছে মেক্ৰ'প্ৰচেছৰ অপচন ডি হৈছে ছফ্টৱেৰ এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ হয় ঠিক আছে তো অপচন হৈছে অপচন নম্বৰ বি মাইক্ৰ'চিপ ঠিক আছে তোমালোকে খালি এটা ভুল নযাবা হেতু হৈছে এইটো অপচন হৈছে মাইক্ৰ' দে MICRO ঠিক আছে মাইক্ৰ'চিপ তোমালোকে মাইক্ৰ' ঠাইত মেক্ৰ' টিক কৰি নাহিবা আৰু যদি তোমালোকে তেনেকা কৰা হেতু তোমালোকে কি হ'ব তোমাৰ কুৱেশ্যনছটো পঢ়োতে বা অপচন কেইটা পঢ়োতে তোমালোকৰ নেগলিজেন্স হ'ব ঠিক আছে তোমালোকে নেগলেক্ট কৰাৰ কাৰণে কি হ'ল তোমালোকৰ সেই কুৱেশ্যন ভাল এটা মাৰ্কছ জানিব গুচি যাব আৰু তোমাৰ পইণ্ট 1ৰ কাৰণেও তুমি কোনবা এটা চৰকাৰী চাকৰি নাপাবলৈ পোৱাৰ পৰা বঞ্চিত হ'ব পাৰা ঠিক আছে গতিকে তোমালোকে যেতিয়া কোনবা এটা কুৱেশ্যন পঢ়িবা বা কোনবা এটা কুৱেশ্যনৰ আনসাৰ কৰিবা তেতিয়াহ'লে ভালদৰে কুৱেশ্যনটো বহুত বহুত মানে শান্তভাৱে কুৱেশ্যনটো পঢ়িবা ঠিক আছে যাতে যেতিয়া আনসাৰখিনি কৰা তেতিয়া বহুত ভালদৰে কৰিব পাৰা গতিকে ইয়াৰ অপচন হ'ব মাইক্ৰ'চিপ ঠিক আছে অপচন নম্বৰ বি এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে তাৰ পিছৰ কুৱেশ্যনটো কৈছে দ্য ALU ইউজেছ টু ষ্ট'ৰ ইণ্টাৰমিডিয়েট ৰিজাল্টছ ঠিক আছে ALUৰ ব্যৱহাৰ ড্ৰেছৰ সংৰক্ষণৰ বাবে কৰা হয় এতিয়া তোমালোকে মোক কোৱাচোন ALUৰ সম্পূৰ্ণ নাম কি ঠিক আছে ALUৰ সম্পূৰ্ণ নাম কি তোমালোকে মোক কমেন্ট কৰি জনোৱা ঠিক আছে ALU কি বুলি কোৱা হয় সম্পূৰ্ণ নাম কি অপচন এ কেছ অপচন বি ৰেজিষ্টাৰ অপচন চি একুমুলেটৰ অপচন ডি BIOS ঠিক আছে BIOS এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ হয় তো ইয়াৰ অপচন হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি একুমুলেটৰ ঠিক আছে একুমুলেটৰৰ সংৰক্ষণৰ বাবে কি হয় ALUৰ ব্যৱহাৰ কৰা হয় হল এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে তাৰ পিছৰ কুৱেশ্যনটো কৈছে both the arithmetic logic unit and control unit have special purpose of storage location called both the arithmetic logic unit and control unit have a special purpose storage location called ঠিক আছে ALU আৰু CU এটা বিশেষ সংৰক্ষণ কেন্দ্ৰ আছে যাক কোৱা হয় কি বুলি কোৱা হয় ৰেজিষ্টাৰ্ছ একুমুলেটৰ্ছ RAM নে BIOS এই চাৰিটাৰ ভিতৰত কি অপচন হয় ঠিক আছে কোনটো শুদ্ধ অপচন ইয়াৰ অপচন হৈছে অপচন নম্বৰ এ ঠিক আছে ৰেজিষ্টাৰ বুলি কোৱা হয় ALU যেটো বিশেষ সংৰক্ষণ কেন্দ্ৰ আছে তাক কি হয় ৰেজিষ্টাৰ নামেৰে কোৱা হয় হল এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ দ্য কমিউনিকেশ্যনছ লাইন বিটুইন CPU মেমৰি এণ্ড peripherals is called a
ঠিক আছে যেটো কমিউনিকেশন লাইন আছে মানে CPU মেমৰি আৰু পেৰিফেৰেলছৰ মাজত সংযোগ স্থাপন কৰা লাইনটো কোৱা হয় কি বুলি কোৱা হয় বাছ লাইন মিডিয়া নে ওপৰৰ এটাও নহয় নন অফ দিস ঠিক আছে মানে ওপৰৰ এটাও নহয় এই অপচন হৈছে অপচন নম্বৰ এ বাছ ঠিক আছে CPU মেমৰি আৰু পেৰিফেৰেলছৰ মাজত সংযোগ স্থাপন কৰা লাইনটোক বাছ নামেৰে জনা যায় BUS ঠিক আছে এটা এটা পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে এনি ডাটা অৰ ইনষ্ট্ৰাকচন entered into the memory of a computer is considered as যিকোনো ডাটা মেমৰিত ৰাখিবলৈ যোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ঠিক আছে প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় হল the option A information option B input option C memory option D output ঠিক আছে ইয়াৰ অপচন হৈছে অপচন নম্বৰ B input যিকোনো ডাটা মেমৰি ৰাখিবলৈ যোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ইনপুট নামেৰে জনা যায় এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে টাইম ডিউৰিং হুইচ এ জব ইজ প্ৰসেসড বাই দ্য কম্পিউটাৰ ইজ যিকোনো এটা কাম কৰিবলৈ লগা সময়খিনিক কম্পিউটাৰ কি বুলি কোৱা হয় ঠিক আছে যি কম্পিউটাৰৰ যিখিনি এটা কোনো এটা বস্তু ঠিক আছে প্ৰসেস কৰি থাকোতে এতিয়া চাওঁ তোমালোকে কিবা এটা বস্তু কৰি থাকোতে বহুত বেছি হেভি ফাইল এটা হলে তেতিয়া চাবচোন তাত কি কয় যেতিয়া তুমি সেভ কৰিবলৈ যাবা তেতিয়া তাত প্ৰসেসিং বুলি এনেকে সাৰ্কুলাৰ নিচিনাকে ঘূৰি থাকে ঠিক আছে সবৰ লগত বেলেগ বেলেগ হয় সবৰ ক্ষেত্ৰতে সবৰ কম্পিউটাৰ বেলেগ বেলেগ হ'ব পাৰে বাট যদি ইন জেনেৰেল চোৱা তুমি কিতাবা দেখিবা তাত এটা প্ৰসেসিংৰ নিচিনাকে সাৰ্কুলাৰ নিচিনাকে ঘূৰি থাকে এতিয়া সেই সময় যেটো প্ৰসেসিং হয় সেই সময়খিনি কি বুলি কোৱা হয় অপচন এ ডিলে টাইম অপচন বি ৱেইটিং টাইম অপচন সি ৰিয়েল টাইম আৰু অপচন ডি এক্সিকিউশন টাইম ঠিক আছে এই চাৰিটা ভিতৰত অপচন হৈছে অপচন নম্বৰ ডি এক্সিকিউশন টাইম ঠিক আছে যেটো প্ৰসেসিং টাইম হৈ থাকে ঠিক আছে এনেকে সাৰ্কুলাৰ নিচিনাকে তোমাৰ ঘূৰি থাকে সেই প্ৰসেসিং টাইমখিনি কি কোৱা হয় এক্সিকিউশন টাইম বুলি কোৱা হয় হল এটা তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো কৈছে ফৰট্ৰেন ষ্টেণ্ডছ ফৰ ঠিক আছে ফৰট্ৰেন মানে কি এতিয়া অপচন এ আছে ফৰ্মেল ট্ৰান্সলেচন অপচন বি ফৰ্মেটিভ ট্ৰান্সলেচন অপচন সি ফৰ্মেল ট্ৰানজেকচন অপচন ডি ফৰ্মুলা ট্ৰান্সলেচন ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো হয় ঠিক আছে এই চাৰিটাৰ ভিতৰত ফৰট্ৰেনক কি নামেৰে মানে তাৰ অৰ্থটো কি হয় ঠিক আছে এটা অপচন হ'ল অপচন নম্বৰ ডি ফৰ্মুলা ট্ৰান্সলেচন ঠিক আছে ফৰট্ৰেন মানে হৈছে তোমাৰ ফৰট্ৰেন মানে হৈছে ফৰ্মুলা ট্ৰান্সলেচন ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো কৈছে দ্য ফাংচন অফ এন এছেম্বলাৰ ইজ এছেম্বলাৰৰ কাম কি টু কনভাৰ্ট বেসিক ল্যাঙ্গুৱেজ ইনটু মেচিন ল্যাঙ্গুৱেজ আমাৰ বেসিক ল্যাঙ্গুৱেজ আছে তাক মেচিন ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰা টু কনভাৰ্ট হাই লেভেল ল্যাঙ্গুৱেজ ইনটু মেচিন ল্যাঙ্গুৱেজ যেটো হাই লেভেল ল্যাঙ্গুৱেজ আছে তাক মেচিন ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰা টু কনভাৰ্ট এছেম্বলি ল্যাঙ্গুৱেজ ইনটু মেচিন ল্যাঙ্গুৱেজ এছেম্বলি যেটো ল্যাঙ্গুৱেজ আছে তাক মেচিন ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰা টু কনভাৰ্ট এছেম্বলি ল্যাঙ্গুৱেজ ইনটু লো লেভেল ল্যাঙ্গুৱেজ ঠিক আছে এছেম্বলি ল্যাঙ্গুৱেজক তোমাৰ লো লেভেল যেটো নিম্ন খাপৰ ভাষা আছে তালে কনভাৰ্ট কৰা এই চাৰিটা ভিতৰত কোনটো কাম হয় এছেম্বলাৰ ঠিক আছে এটা অপচন হৈছে অপচন নম্বৰ সি টু কনভাৰ্ট এছেম্বলি ল্যাঙ্গুৱেজ ইনটু এ মেচিন ল্যাঙ্গুৱেজ ঠিক আছে এছেম্বলি ল্যাঙ্গুৱেজক মেচিন ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰাটোৱে কাম হৈছে এছেম্বলাৰ ঠিক আছে এটা তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো কৈছে এছেম্বলি ল্যাঙ্গুৱেজ ইজ এ এছেম্বলি ভাষাটো কি হয় ঠিক আছে কম্পিউটাৰ যেটো এছেম্বলি ভাষা হয় যেটো আমি যিবিলাক কওঁ সেইবিলাক হৈছে জেনেৰেল ল্যাঙ্গুৱেজ আৰু যেটো কম্পিউটাৰ ল্যাঙ্গুৱেজ তাক কোৱা হয় এছেম্বলি ল্যাঙ্গুৱেজ আৰু সেই এছেম্বলি ল্যাঙ্গুৱেজটো হৈছে এটা হাই লেভেল ল্যাঙ্গুৱেজ মেচিন ল্যাঙ্গুৱেজ লো লেভেল ল্যাঙ্গুৱেজ আৰু মিডিয়াম লেভেল ল্যাঙ্গুৱেজ এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ The option হৈছে অপচন নম্বৰ সি লো লেভেল ল্যাঙ্গুৱেজ ঠিক আছে যেটো কম্পিউটাৰ এটা ল্যাঙ্গুৱেজ হয় ল্যাঙ্গুৱেজ সিস্টেম হয় যেটো কোৱা হয় এছেম্বলি ল্যাঙ্গুৱেজ সেই এছেম্বলি ল্যাঙ্গুৱেজটো হৈছে এটা লো লেভেল ল্যাঙ্গুৱেজ ঠিক আছে লো লেভেল ল্যাঙ্গুৱেজ হল এতিয়া তাৰ পিছৰ কোৱেশ্চনটো সুধিছে এ সেট অফ ৰুলছ ফৰ টেলিং দ্য কম্পিউটাৰ হোৱাট অপাৰেশ্যন টু পাৰফৰ্ম ইজ কল কম্পিউটাৰ যিকোনো এটা কাম কৰিবলৈ নিৰ্ধাৰিত নিয়মসমূহক কোৱা হয় ঠিক আছে তুমি কম্পিউটাৰত যিকোনো এটা কাম কৰিছা সেই কামটো কৰিবলৈ কিছুমান প্ৰসেছৰ মাজেৰে যায় ঠিক আছে এতিয়া যি প্ৰসেছসমূহ তোমাৰ তাত এন্ট্ৰি কৰি থোৱা আছে যিসমূহ ৰুল আছে সেই ৰুলসমূহ কি বুলি কোৱা হয় অপচন এ প্ৰচিডুৰেল ল্যাঙ্গুৱেজ অপচন বি নেচাৰেল ল্যাঙ্গুৱেজ অপচন সি কমাণ্ড ল্যাঙ্গুৱেজ আৰু অপচন ডি প্ৰগ্ৰেমিং ল্যাঙ্গুৱেজ ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ তাৰ অপচন হৈছে অপচন নম্বৰ ডি প্ৰগ্ৰেমিং ল্যাঙ্গুৱেজ ঠিক আছে কম্পিউটাৰ যেটো প্ৰসেছ বা যেটো ল্যাঙ্গুৱেজৰ জৰিয়তে আমি যিবিলাক লিখিছো সেইবিলাক বুজি পায় বা তোমাৰ সেই ৰুলটো ফলো কৰে সেই ৰুলখিনি কি বুলি কোৱা হয় তোমাৰ প্ৰগ্ৰেমিং ল্যাঙ্গুৱেজ বুলি কোৱা হয় হল আজিলে এই ভিডিঅ'টো ইমানখিনি আছিল ঠিক আছে আমি আকৌ নেক্সট ভিডিঅ'ত আৰু কিছুমান কোৱেশ্চনছ লৈ তোমালোকৰ মাজলৈ আহিম আৰু যদিহে তোমালোকে মোৰ চেনেলটোত বা পেজটোত প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে বেল
আইকনটো দবাই দিবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আহিলে তোমালোকে যাতে চাব পাৰা আৰু তোমালোকৰ লগৰ বন্ধু সমনীয়া বা কোনোবাই যদি আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহৰ বাবে পঢ়ি আছে তেতিয়াহ'লে তেওঁলোকৰ লগত এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে চৰকাৰৰ আগলৈ আহিবলগীয়া যিসমূহ পৰীক্ষা আছে থাৰ্ড গ্ৰেডৰ হওক বা ৰিচেণ্টলি আৰু কিছুমান পোষ্ট উলিয়াম বুলি কৈছে সেইসমূহৰ কাৰণেও হওক তোমালোকে কি কৰিব পাৰিবা এই ভিডিঅ'টোৰ জৰিয়তে ভালদৰে এই ভিডিঅ'খিনিৰ জৰিয়তে ভালদৰে পঢ়িব পাৰিবা ঠিক আছে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'